ছুটিত ঘৰলৈ আহি সংঘটিত হ'ল ভয়ংকৰ ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই সেনা জোৱানে। সেনা জোৱান অভিজিত আৰু দাদুৰ সৈতে সংঘটিত হ'ল শোকাবহ ঘটনা। দুই নং চিন্তামণিৰ জেলেঙি টোপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু নিহত হয় দুজন সেনা জোৱান। শিৱসাগৰৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং চিন্তামণিৰ জেলেঙি টোপত এখন তীব্ৰবেগী বুলেটে এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত এজন বাইক আৰোহী থিতাতে নিহত হয়। আনজন বাইক আৰোহীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও আনজনৰো মৃত্যু হয়। মৃত্যু হোৱা বাইক আৰোহী দুজন হৈছে ১ নং চিন্তামণি কৰৰ অভিজিত ৰাজখোৱা আৰু খাটোৱালৰ দাদু বৰা। জানিব পৰা মতে মৃত দুয়োগৰাকী বাইক আৰোহী আছিল সেনা জোৱান। এই হৃদয় বিদাৰক ঘটনাৰ পাছতেই এতিয়া অঞ্চলজুৰি নিগৰিছে শোকৰ বন্যা। গৌৰীসাগৰৰ পৰা সাদ্দাম আলীৰ ৰিপৰ্ট, খবৰ.com। ছুটিত ঘৰলৈ আহি সংঘটিত হ'ল ভয়ংকৰ ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই সেনা জোৱানে। সেনা জোৱান অভিজিত আৰু দাদুৰ সৈতে সংঘটিত হ'ল শোকাবহ ঘটনা। দুই নং চিন্তামণিৰ জেলেঙি টোপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু নিহত হয় দুজন সেনা জোৱান। শিৱসাগৰৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং চিন্তামণিৰ জেলেঙি টোপত এখন তীব্ৰবেগী বুলেটে এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত এজন বাইক আৰোহী থিতাতে নিহত হয়। আনজন বাইক আৰোহীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও আনজনৰো মৃত্যু হয়। মৃত্যু হোৱা বাইক আৰোহী দুজন হৈছে ১ নং চিন্তামণি কৰৰ অভিজিত ৰাজখোৱা আৰু খাটোৱালৰ দাদু বৰা। জানিব পৰা মতে মৃত দুয়োগৰাকী বাইক আৰোহী আছিল সেনা জোৱান। এই হৃদয় বিদাৰক ঘটনাৰ পাছতেই এতিয়া অঞ্চলজুৰি নিগৰিছে শোকৰ বন্যা। গৌৰীসাগৰৰ পৰা সাদ্দাম আলীৰ ৰিপৰ্ট, খবৰ.com।